লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙতি পঞ্চায়তৰ বহুমুখী গ্ৰাম্য সংগঠনৰ প্ৰাৰ্থনা আত্মসহায়ক গোটৰ এগৰাকী সক্ৰিয় সদস্যা। হয়, ময়ো লাখপতি। কি কামৰ পৰানো মই লাখপতি হ'বলৈ সক্ষম হৈছোঁ সেই বিষয়ে আজি আপোনালোকৰ আগত অৱগত কৰাম। প্ৰথম পৰ্যায়ত মই এই বৰ্ষত প্ৰায় 19 বিঘা শালি ধানৰ খেতি কৰিছিলোঁ, যাৰ পৰা মই প্ৰায় 1,10,000 টকা পাবলৈ সক্ষম হৈছিলোঁ। ধানখিনি আমি চৰকাৰে যি ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছিলে তাত বিক্ৰী কৰিছিলোঁ। আৰু দ্বিতীয়তে হ'ল মোৰ এটা কম্পিউটাৰ আৰু জেৰক্স মেচিন আছে, যাৰ পৰা মোৰ বাৰ্ষিক প্ৰায় 20-30,000 টকা পাবলৈ সক্ষম হওঁ। তৃতীয়তে হ'ল এইখন মোৰ দেখিছে এখন সৰুকৈ কিটচেন গাৰ্ডেন। ইয়াতে মই প্ৰায় 22 বিধ শাক পাচলি খেতি লগাবলৈ সক্ষম হৈছিলোঁ। সিফালে সেয়া সৰিয়হ আছে, সিফালে আলু খেতি আছে। ঠিক তেনেধৰণে মই বছৰটোত প্ৰায় 15-20,000 টকা মই ৰাহি কৰিবলৈ সক্ষম হৈছোঁ, যাৰ বাবে মই পাচলিখিনি কিনি খাবলগীয়া কোনোদিন হোৱা নাই। এইখিনি সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰি আমি ঘৰতে নিজে উৎপাদন কৰি লৈছোঁ। লগতে এয়া দেখিছে আপোনালোকে, ইয়াতে কেঁচু সাৰ, এয়া আমি কেঁচু সাৰ উৎপাদন কৰি আছোঁ। ইয়াৰ পৰা মোৰ বাৰ্ষিক প্ৰায় 50-60,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। এইখিনি কাম কৰিবৰ বাবে ক'ৰ পৰানো ফাণ্ডখিনি আহিলে সেই কথা আপোনালোকৰ আগত আজি অৱগত কৰাম। প্ৰথম পৰ্যায়ত মই শ্ৰদ্ধাঞ্জলি CLFৰ পৰা 30,000 টকা লৈছিলোঁ, আৰু আমাৰ প্ৰাৰ্থনা আত্মসহায়ক গোটৰ পৰা 10,000 আৰু বেংক লোনৰ হিচাপে 33,000 টকা। সেই গোটেই পইচাখিনি লৈ মোৰ গোটেইখিনি ব্যৱসায় প্ৰথম পৰ্যায়ত আৰম্ভ কৰিছিলোঁ। আৰু এই ফাণ্ডখিনি পোৱাৰ বাবে আমাৰ ভাৰত চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক বিষয়ববীয়াসকল, জিলাৰ বিষয়ববীয়াসকল আৰু নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।